Good morning everyone. আপোনালোক সকলোক ষ্টাডি উইথ পাৰভেজৰ এটি নতুন ক্লাছলৈ পুনৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে কুশলে আছে আৰু নিজৰ প্ৰস্তুতি ধুনীয়াকৈ চলাই গৈ আছে যিহেতু সময় একেবাৰে কম। বন্ধুসকল, আজিৰ ক্লাছত আমি 40টা কুৱেশ্যন আনিছোঁ আৰু এই 40টা কুৱেশ্যন আছাম পুলিচ ABUB আৰু DMEৰ প্ৰস্তুতি যিসকলে চলাই আছে তেওঁলোকৰ বাবে এটা কুইক ৰিভিজন হ'ব। আজিৰ এই 40টা কুৱেশ্যনত আপোনালোকে কিমান স্ক'ৰ কৰিছে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ প্ৰশ্নকেইটা। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব আৰ্টিকেল 52ত ভাৰতৰ ৰাষ্ট্ৰপতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ পৰীক্ষাত এই কুৱেশ্যন আহিছে। নেক্সট কুৱেশ্যন নম্বৰ 2, সূৰ্যৰ ৰশ্মিৰ পৰা আমাৰ দেহে কোনটো ভিটামিন আহৰণ কৰে? অপশ্যন 4টা যদি আমি চাওঁ, ভিটামিন A, ভিটামিন B, ভিটামিন C আৰু ভিটামিন D। শুদ্ধ উত্তৰ হ'ব ভিটামিন D। সূৰ্যৰ ৰশ্মিৰ পৰা আমাৰ দেহে ভিটামিন D আহৰণ কৰে। নেক্সট কুৱেশ্যন নম্বৰ 3, কোন চনত শৰাইঘাটৰ ৰণ সংঘটিত হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1671 চনত শৰাইঘাটৰ ৰণ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 4, অৰুণোদয় আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব নাথান ব্ৰাউন। নাথান ব্ৰাউন আছিল অৰুণোদয় আলোচনীখনৰ প্ৰথম সম্পাদক। অৰুণোদয় আলোচনীখন কোন চনত প্ৰকাশ পাইছিল? উত্তৰ হ'ব 1846 চনত অৰুণোদয় আলোচনীখন প্ৰকাশ পাইছিল। ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 5, পেৰিছ অলিম্পিকত পদক অৰ্জন কৰা প্ৰথম ভাৰতীয় ক্ৰীড়াবিদগৰাকী কোন আছিল? উত্তৰ হ'ব মনু ভাকাৰ। ডি অপশ্যনটো কাৰেক্ট কৰি ল'বা। উত্তৰ হ'ব মনু ভাকাৰ। ইয়াত অপশ্যনত নাই মনু ভাকাৰ, অপশ্যনটো ডি হ'ব লাগিছিলে। মনু ভাকাৰ আছিল পেৰিছ অলিম্পিক 2024 চনত ভাৰতৰ প্ৰথমজন ক্ৰীড়াবিদ যিজনে ব্ৰঞ্জৰ পদক লাভ কৰিছিল আৰু তেওঁ 2টা ব্ৰঞ্জৰ পদক পেৰিছ অলিম্পিকত অৰ্জন কৰিছিল। বন্ধুসকল, এই কুৱেশ্যনসমূহ আমি ইতিমধ্যে কাৰেণ্ট এফেয়াৰৰ যি স্পৰ্টছৰ ছিৰিজৰ কুৱেশ্যনত আমি আলোচনা কৰিছোঁ। নেক্সট ক্লাছ আমি আনিম কাৰেণ্ট এফেয়াৰৰ ক্লাছ হ'ব, যিটো আপোনালোকে অহাকালিলৈ পাই যাব। নেক্সট কুৱেশ্যন নম্বৰ 6, বৰাইল পৰ্বতমালা অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যন 4টা যদি আমি চাওঁ, ডিমা হাছাও জিলা, কাছাৰ জিলা, হাইলাকান্দি জিলা আৰু কাৰ্বি আংলং জিলা। শুদ্ধ উত্তৰ হ'ব ডিমা হাছাও জিলা। ডিমা হাছাও জিলাত বৰাইল পৰ্বতমালা অৱস্থিত। বৰাইল পৰ্বতমালা অসমৰ সৰ্বোচ্চ পৰ্বতমালা হয়। নেক্সট কুৱেশ্যন নম্বৰ 7, প্ৰথম অসমীয়া ছনেট কবিতা পুথিখনৰ নাম কি হয়? উত্তৰ হ'ব মালচ। মালচ হ'ল প্ৰথম অসমীয়া ছনেট কবিতা পুথি। যদি পৰীক্ষাত কুৱেশ্যন আহে প্ৰথম অসমীয়া ছনেট কবিতাটোৰ নাম কি? উত্তৰ হ'ব প্ৰিয়তমাৰ চিঠি। নেক্সট কুৱেশ্যন নম্বৰ 8, এজন প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত কিমানটা হাড় থাকে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 206টা। এজন প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত 206টা হাড় থাকে। নেক্সট কুৱেশ্যন নম্বৰ 9, ভাৰতৰ কোনখন স্থানৰ পৰা চিপাহী বিদ্ৰোহৰ আৰম্ভণি হৈছিল? অপশ্যন 4টা যদি আমি চাওঁ, মেৰঠ, এলাহাবাদ, মহাৰাষ্ট্ৰ আৰু বিহাৰ। শুদ্ধ উত্তৰ হ'ব মেৰঠৰ পৰা চিপাহী বিদ্ৰোহৰ আৰম্ভণি হৈছিল। 1857 চনৰ পৰা এই চিপাহী বিদ্ৰোহৰ আৰম্ভণি হৈছিল। ক'ৰ পৰা হৈছিল? মেৰঠৰ পৰা। নেক্সট কুৱেশ্যন নম্বৰ 10, কোনে ভৌমবংশৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব নৰকাসুৰে ভৌমবংশৰ প্ৰতিষ্ঠা কৰিছিল।
ভৌমবংশ আছিল অসমৰ প্ৰাগ ঐতিহাসিক যুগৰ শাসন কৰা দ্বিতীয়টো বংশ। বন্ধুসকল, ক্লাছটো লাইক কৰিবলৈ নাপাহৰিব, যিহেতু আপোনালোকৰ লাইকৰ জৰিয়তে আমাৰ ক্লাছৰ এটেণ্ডেঞ্চ হয়। তো সকলো ভিউৱাৰ্ছক কৈছোঁ, ক্লাছটো লাইক কৰি আপোনালোকৰ আজিৰ ক্লাছৰ সকলোৱে এটেণ্ডেঞ্চটো দি যাব। কুৱেশ্যন নম্বৰ 11, পৰাগ উৎসৱ কোন জনগোষ্ঠীয়ে উদযাপন কৰে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব মিচিং জনগোষ্ঠী। মিচিং জনগোষ্ঠীয়ে পৰাগ উৎসৱ উদযাপন কৰে। ইয়াৰ উপৰিও মিচিং জনগোষ্ঠীৰ অন্যতম উৎসৱ হ'ল আলি আই লিগাং। কুৱেশ্যন নম্বৰ 12, কোন তাৰিখে লাচিত দিৱস উদযাপন কৰা হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 24 নৱেম্বৰ লাচিত দিৱস উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন নম্বৰ 13, সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৰ নাম কি হয়? অপশ্যন 4টা যদি আমি চাওঁ, শুক্ৰ গ্ৰহ, মংগল গ্ৰহ, নেপচুন আৰু বৃহস্পতি। শুদ্ধ উত্তৰ হ'ব বৃহস্পতি। বৃহস্পতি সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ হয়। নেক্সট কুৱেশ্যন নম্বৰ 14, তলৰ কোনটো বেমাৰৰ বাহক হয় H1N1 ভাইৰাছ? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব সোয়াইন ফ্লু। সোয়াইন ফ্লু বেমাৰৰ বাহক হয় H1N1 ভাইৰাছ। নেক্সট কুৱেশ্যন নম্বৰ 15, নীতি আয়োগৰ অধ্যক্ষ কোন হয়? ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰী নহয়, উত্তৰ হ'ব প্ৰধানমন্ত্ৰী। প্ৰধানমন্ত্ৰী নীতি আয়োগৰ অধ্যক্ষ হয়। নীতি আয়োগৰ গঠন কোন চনত কৰা হৈছিল? 2015ত নীতি আয়োগৰ গঠন কৰা হৈছিল। নীতি আয়োগ আছিল পৰিকল্পনা আয়োগৰ ৰিপ্লেচমেণ্ট। কুৱেশ্যন নম্বৰ 16, অৰুণাচলৰ ৰাজধানী চহৰৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ইটানগৰ। ইটানগৰ অৰুণাচলৰ ৰাজধানী চহৰ হয়। অৰুণাচল উত্তৰ পূৰ্বাঞ্চলৰ মাটিকালিৰ ফালৰ পৰা আটাইতকৈ ডাঙৰ ৰাজ্য হয়। কুৱেশ্যন নম্বৰ 17, হালধীয়া চৰায়ে বাওদান খায় গ্ৰন্থখনৰ ৰচনা কোনে কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব হোমেন বৰগোহাঞিয়ে হালধীয়া চৰায়ে বাওধান খায় গ্ৰন্থখনৰ ৰচনা কৰিছিল। কুৱেশ্যন নম্বৰ 18, তলৰ কোনখন নদী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ এখন উপনৈ নহয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব মানস নদী। মানস নদীখন ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন উপনৈ হয়। বাকী তিনিখন নৈ, দিবাং নৈ, লোহিত নৈ, দিখৌ নৈ, এই তিনিখন নৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ উপনৈ হয়। এইসমূহ ক্লাছ আমি জিঅ'গ্ৰাফিত ইতিমধ্যে কনচেপ্ট ৱাইজ আলোচনা কৰিছোঁ। যদি আপোনালোকে এই ক্লাছখিনি নাই চোৱা, আমাৰ ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে, জিঅ'গ্ৰাফি ৰিলেটেড সেই ক্লাছখিনি আপোনালোকে চাব পাৰে। কুৱেশ্যন নম্বৰ 19, জয়মতী ছবিখনৰ পৰিচালক কোন আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ আছিল জয়মতী ছবিখনৰ পৰিচালক। জয়মতী ছবিখন আছিল অসমৰ প্ৰথমখন ছবি আৰু এই ছবিখন 1935 চনত মুক্তি লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 20, অসম চুক্তি স্বাক্ষৰ হোৱাৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ৰাজীৱ গান্ধী। ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল ৰাজীৱ গান্ধী, যি সময়ত অসম চুক্তি স্বাক্ষৰ কৰা হৈছিল। অসম চুক্তি 1985ত স্বাক্ষৰ কৰা হৈছিল। কুৱেশ্যন নম্বৰ 21, গাখীৰক দৈত পৰিণতি কৰাৰ প্ৰধান বাহক তলৰ কোনটো হয়? বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ। অপশ্যন ডি এটাও নহয়, শুদ্ধ উত্তৰ হ'ব বেক্টেৰিয়া। বেক্টেৰিয়াই গাখীৰক দৈত পৰিণত কৰে। কোনটো বেক্টেৰিয়া? লেক্ট'বেচিলাছ নামৰ বেক্টেৰিয়াই গাখীৰক দৈত পৰিণতি কৰে। বন্ধুসকল, ক্লাছটো চাই যদি ভাল পোৱা, ক্লাছটো নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। যিসকলে আছাম পুলিচ, ABUB আৰু DMEৰ প্ৰস্তুতি কৰিছে, তেওঁলোকক এই ক্লাছটো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা।
ইয়াৰ উপৰিও তেওঁলোকৰ লগত আপোনালোকে বিভিন্ন বিষয়সমূহ জিকে, মেথছ, ৰিজনিং, ইংলিছ এইসমূহ ডিছকাছ কৰিলে কিছুমান কনচেপ্টও ক্লিয়াৰ হয়। তাৰ বাবে সকলোক কৈছোঁ নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত ষ্টাডি ৰিলেটেড টপিকসমূহ ডিছকাছ কৰিবা। কুৱেশ্যন নম্বৰ 22, আহোম আৰু মোগলৰ মাজত হোৱা শেষৰ ৰণ কোনখন আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ইটাখুলিৰ ৰণ। ইটাখুলিৰ ৰণ আছিল আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন ৰণ। নেক্সট কুৱেশ্যন নম্বৰ 23, ৰামচৰিত্ৰ মানস গ্ৰন্থখনৰ ৰচনা কোনে কৰিছিল? অপশ্যন 4টা যদি আমি চাওঁ, তুলসীদাস, কালিদাস, ভট্টদেৱ, ৰঘুদেৱ। শুদ্ধ উত্তৰ হ'ব তুলসীদাস। তুলসীদাসে ৰামচৰিত্ৰ মানস গ্ৰন্থখনৰ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 24, কোন চনত নাবাৰ্ডৰ গঠন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1882 চনত নাবাৰ্ডৰ গঠন কৰা হৈছিল। আহিব পাৰে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ হ'ব মুম্বাইত নাবাৰ্ডৰ মুখ্য কাৰ্যালয় অৱস্থিত। নেক্সট কুৱেশ্যন নম্বৰ 25, কোনখন দেশে 10 বছৰৰ চুক্তিত যাদৱ পায়েংক বাগিচাৰ কাৰ্যসূচীৰ বাবে আমন্ত্ৰণ জনাইছিল? অপশ্যন 4টা যদি আমি চাওঁ, আমেৰিকা, আফ্ৰিকা, মেক্সিকো, ৰাছিয়া। শুদ্ধ উত্তৰ হ'ব মেক্সিকো। মেক্সিকোই 10 বছৰৰ চুক্তিত যাদৱ পায়েংক বাগিচাৰ কাৰ্যসূচীৰ বাবে আমন্ত্ৰণ জনাইছিল। কুৱেশ্যন নম্বৰ 26, খচৰা সমিতিৰ এজন সদস্য অসমৰ পৰা প্ৰতিনিধিত্ব কৰিছিল, তেওঁ কোন আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব মোহাম্মদ ছাদুল্লাহ। খচৰা সমিতিৰ এজন সদস্য অসমৰ প্ৰতিনিধিত্ব কৰিছিল আৰু তেওঁ আছিল মোহাম্মদ ছাদুল্লাহ। খচৰা সমিতিৰ সভাপতি আছিল ডক্টৰ B.R. আম্বেদকাৰ। কুৱেশ্যন নম্বৰ 27, কোনে অঘৰী আত্মাৰ কাহিনী কুৱেশ্যনটো হ'ব এনেধৰণৰ, কোনে অঘৰী আত্মাৰ কাহিনীৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব সৈয়দ আব্দুল মালিকে অঘৰী আত্মাৰ কাহিনীৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তেওঁ এই বঁটা 1972 চনত লাভ কৰিছিল। কুৱেশ্যন নম্বৰ 28, মেটেকা আলি কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰাইছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ৰুদ্ৰসিংহই মেটেকা আলিৰ নিৰ্মাণ কৰোৱাইছিল। ৰুদ্ৰসিংহৰ আহোম নাম হ'ল চুকাম্ফা। নেক্সট কুৱেশ্যন নম্বৰ 29, বৰ্তমান BCCI অধ্যক্ষগৰাকী কোন হয়? BCCI ক্ৰিকেটৰ লগত জড়িত এখন বৰ্ড হয় ভাৰতৰ। কুৱেশ্যন হৈছে BCCIৰ বৰ্তমান অধ্যক্ষ কোন হয়? উত্তৰ হ'ব ৰজাৰ বিনি। ৰজাৰ বিনি BCCIৰ বৰ্তমান অধ্যক্ষ হয়। যদি ICCৰ কুৱেশ্যন সোধে, ICCৰ অধ্যক্ষ হ'ব জয় শাহ। BCCIৰ ৰজাৰ বিনি। নেক্সট কুৱেশ্যন নম্বৰ 30, কোন চনত ডক্টৰ ভূপেন হাজৰিকাই অসম সাহিত্য সভাৰ সভাপতি আছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1993 চনত ডক্টৰ ভূপেন হাজৰিকা অসম সাহিত্য সভাৰ সভাপতি আছিল। কুৱেশ্যন নম্বৰ 31, কোনে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব বাবৰে মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল। বাবৰে 1526 চনত প্ৰথম পানিপথৰ যুদ্ধত ইব্ৰাহিম লোদীক পৰাস্ত কৰি মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 32, কোন চনত IMFৰ গঠন কৰা হৈছিল? IMFৰ সম্পূৰ্ণ নাম হ'ল ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড। কোন চনত IMFৰ গঠন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব 1945 চনত IMFৰ গঠন কৰা হৈছিল। IMFৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটন DCত অৱস্থিত। বন্ধুসকল, যদি আপোনালোকৰ প্ৰস্তুতিত ইতিহাস, অসমৰ ইতিহাস, ভাৰতৰ ইতিহাস, অসমৰ ভূগোল, অসমৰ কলা সংস্কৃতি, অসমৰ জাতি জনগোষ্ঠীয় উৎসৱ, ভাৰতৰ ৰাজনীতি, ভাৰতৰ সংবিধান, ইয়াৰ উপৰিও অসমীয়া সাহিত্য সাহিত্যিক এই বিষয়সমূহৰ প্ৰয়োজন হৈছে,
তেনেহ'লে এই আমাৰ ক্লাছখিনি আপোনালোকে চাব পাৰে। আমাৰ এই সকলো ক্লাছৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। বন্ধুসকল, এই ক্লাছত আমি যিসমূহ কুৱেশ্যন আলোচনা কৰিছোঁ, এই কুৱেশ্যন অসমৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে খুবেই জৰুৰী হয়। যদি আপোনালোকে নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে, সকলোক চোৱাৰ বাবে ৰিকুৱেষ্ট কৰিছোঁ। এই ক্লাছসমূহৰ লগতে আমি কাৰেণ্ট এফেয়াৰৰো এটা টপিক স্পৰ্টছৰ ওপৰত ইতিমধ্যে 2টা ক্লাছ কৰিছোঁ, আৰু এই 2টা ক্লাছত 2024 চনৰ লগতে 2025 চনৰ স্পৰ্টছ ৰিলেটেড প্ৰতিটো কুৱেশ্যন আমি আনিব চেষ্টা কৰিছোঁ। ইয়াৰ উপৰিও যদি আপোনালোকে MCQ প্ৰেক্টিছ কৰিব বিচাৰে, MCQ প্ৰেক্টিছ ছেট আছে, য'ত আমি 700 MCQ ইতিমধ্যে আলোচনা কৰিছোঁ, আৰু এই সকলো কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট হয় আপোনালোকৰ আগন্তুক দিনত পৰীক্ষাৰ বাবে। যদি আপোনালোকৰ এই ক্লাছসমূহ প্ৰয়োজন হৈছে, তেনেহ'লে ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে, তাৰ পৰা এই ক্লাছখিনি আপোনালোকে চাব পাৰে। কুৱেশ্যন নম্বৰ 33, এজন প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত কিমান শতাংশ পানী থাকে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 57%। এজন প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত 50% পানী থাকে। যদি মানুহজন মেল হয়, মেল হ'লে 55 to 60% মেল হ'লে, আৰু ফিমেল হ'লে 52 to 55%। মনত ৰাখিবা, যদি কুৱেশ্যনত মেল বুলি সোধা থাকে, মেল হ'লে 55ৰ পৰা 60% আৰু ফিমেল হ'লে 52ৰ পৰা 55%। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 34, কোন চনৰ পৰা ছিক্কিম ভাৰতৰ অংগৰাজ্য হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1975 চনৰ পৰা ছিক্কিম ভাৰতৰ অংগৰাজ্য হৈছিল। কুৱেশ্যন নম্বৰ 35, ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত কি নামেৰে জনা যায়? শুদ্ধ উত্তৰ হ'ব যমুনা নদী। বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক যমুনা নদী নামেৰে জনা যায়। কুৱেশ্যন নম্বৰ 36, কোনখন সাগৰে এছিয়াক আফ্ৰিকাৰ পৰা পৃথক কৰিছে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব লোহিত সাগৰ। লোহিত সাগৰে এছিয়াক আফ্ৰিকাৰ পৰা পৃথক কৰিছে। লোহিত সাগৰক ৰেড চি বুলি কোৱা হয়। পুনৰবাৰ ৰিপিট কৰিছোঁ, লোহিত সাগৰে এছিয়াক আফ্ৰিকাৰ পৰা পৃথক কৰিছে। কুৱেশ্যন নম্বৰ 37, জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালন কৰা প্ৰথমখন ছবিৰ নাম কি হয়? অপশ্যন 4টা যদি আমি চাওঁ, ফিৰিংগতি, শকুন্তলা, চিৰাজ আৰু অপূৰ্বা। শুদ্ধ উত্তৰ হ'ব অপূৰ্বা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 38, কোন চনত বিত্তীয় আয়োগৰ গঠন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1951 চনত বিত্তীয় আয়োগৰ গঠন কৰা হৈছিল। ফাইনেন্স কমিশ্যনৰ বিষয়ে ভাৰতৰ সংবিধানত আৰ্টিকেল 280ত বৰ্ণনা কৰা হৈছে। ইম্পৰ্টেণ্ট হয় আৰ্টিকেলটো, মনত থবা। আৰ্টিকেল 280ত ফাইনেন্স কমিশ্যনৰ বিষয়ে বৰ্ণনা কৰা হৈছে। কুৱেশ্যন নম্বৰ 39, কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত ইউৰোপৰ পৰিব্ৰাজক জেমছ মিল অসম ভ্ৰমণ কৰিছিল? অপশ্যন 4টা যদি আমি চাওঁ, ৰুদ্ৰসিংহ, শিৱসিংহ, গদাধৰ সিংহ, গৌৰীনাথ সিংহ। শুদ্ধ উত্তৰ হ'ব শিৱসিংহ। শিৱসিংহৰ ৰাজত্বকালত ইউৰোপৰ পৰিব্ৰাজক জেমছ মিল অসম ভ্ৰমণ কৰিছিল। কুৱেশ্যন নম্বৰ 40, আজিৰ শেষৰটো কুৱেশ্যন হ'ল, কৌটিল্য কাৰ ৰাজসভাৰ এজন প্ৰখ্যাত মন্ত্ৰী আছিল? শুদ্ধ উত্তৰ হ'ব চন্দ্ৰগুপ্ত মৌৰ্যৰ ৰাজসভাৰ এজন প্ৰখ্যাত মন্ত্ৰী আছিল কৌটিল্য। কৌটিল্যৰ আন এটা নাম হ'ল চাণক্য বিষ্ণুগুপ্ত। তো বন্ধুসকল, আজিৰ ক্লাছত আমি এই 40টা কুৱেশ্যন আলোচনা কৰিছোঁ, আৰু এই 40টা কুৱেশ্যনে আপোনালোকৰ এটা কুইক ৰিভিজন হ'ব বুলি আমি ভাবোঁ। এই 40টা কুৱেশ্যনত আপোনালোকে কিমান স্ক'ৰ কৰিছে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ক্লাছটো চাই ভাল পোৱা, ক্লাছটো নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইয়াৰ উপৰিও যদি প্ৰথমবাৰ আমাৰ চেনেলত আপোনালোকে আহিছে, চেনেলটোক ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। এতিয়াই ছাবস্ক্ৰাইব কৰা। তো বন্ধুসকল, আজিৰ ক্লাছত এইখিনি আছিল। পুনৰ লগ পাম আমি এটা আমাৰ নতুন ক্লাছত, য'ত আমি কাৰেণ্ট এফেয়াৰৰ কুৱেশ্যন আনিব চেষ্টা কৰিম।
আজিলৈ ইমানেই। থেংক ইউ।